হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। জীৱন প্ৰেৰণা যিবোৰ ষ্টুডেণ্টে থাৰ্ড পে'মেণ্ট পোৱা নাই এণ্ড HS স্কুটি ডিষ্ট্ৰিবিউশ্যন যিবোৰে স্কুটি পোৱা নাই, সকলো ষ্টুডেণ্টকে প্লিজ কেইটামান কথা ক'বলৈ লৈছোঁ, ভালকৈ মন কৰি শুনিবা। কিয়নো মই লাইভ যোগেদি ষ্টুডেণ্টৰ লগত কথা বতৰা হৈয়ে থাকে। মোৰ ইউটিউবত মই লাইভ যোগেদি কথা পাতোঁ, মেক্সিমামে চিনি পোৱা বা মেক্সিমামে জানা। মেইন কথাটো হ'ল এতিয়া জীৱন প্ৰেৰণাৰ পইচা এতিয়ালৈকে সোমোৱা নাই। কণ্টিনিউ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 10 মান্থ মিনছ 25,000 দিব জীৱন প্ৰেৰণাৰ পইচা, 2500কে প্ৰতি মাহে, মিনছ 10 মাহ দিব। কিন্তু তাৰে দেখা গৈছে 2 মাহ দিয়া হৈছে, সকলোৱে জ্ঞাত বা সকলোৱে জানে 2 মাহ দিয়া হৈছে। তাৰপিছত এপ্ৰিল মাহৰ আৰু বৰ্তমান মে' মাহৰ এতিয়ালৈকে কোনো পে'মেণ্ট দিয়া নাই বা এপ্ৰিল মাহৰ পে'মেণ্টটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। চ' সেইবোৰ ষ্টুডেণ্টক প্লিজ ভালকৈ মন কৰি কথাখিনি শুনিবা। এতিয়া গভমেণ্টক জনোৱা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনোৱা দুটা প্ৰচেছ আছে। দুটা প্ৰচেছ মিনছ এটা গোটেইকেইটা অনলাইন যোগেৰে। এতিয়া ষ্টুডেণ্টে মাত নামাতিলে তোমালোকে, মই যিমানখিনি মাতিছোঁ, যিবোৰ ষ্টুডেণ্টে মোক ৰেগুলাৰ চাই আছে, মই অভয়ব যিজন অসমৰ বহুত পডকাষ্ট চলায় বা নিউজো কৰে, সত্য বা ট্ৰুথ অফ ইণ্ডিয়া, তাৰপিছত বন্ধু ষ্ট্ৰীম, সিহঁতক জনাইছোঁ, বাট সিহঁতে ভাল ৰেছপঞ্চ কৰা নাই। বাট এজনে কৰিছিল, বন্ধু ষ্ট্ৰীমে কৰিছিল, বাট একো ভিডিঅ' বনোৱা নাই। বাট মই মাত মাতি আছোঁ, বাট মই ষ্টুডেণ্টক গাইড কৰোঁ। মোৰ কথাখিনি মেইন কথাটো হ'ল যে তোমালোকে ষ্টেপ ল'ব লাগিব। এতিয়া তোমালোকৰ পে'মেণ্ট, তোমালোকে যদি ষ্টেপ নোলোৱা, সেই কথা কোনেও নকৰে। চ' মই এগেইন কৈছোঁ ষ্টুডেণ্টক, এজ এ ব্ৰাদাৰ, এজ এ ছিনিয়ৰ, এজ এ ব্ৰাদাৰ হিচাপে কৈছোঁ, তোমালোকে মাত মাতা। ফাৰ্ষ্ট অফ অল ফেচবুকত লিখা না, চবেই লিখা। আজি মই কিছুমান ষ্টুডেণ্টক দেখিছোঁ লিখিছে, বাট বাকী মেক্সিমাম ষ্টুডেণ্টে লিখা নাই। বাট চবৰে জীৱন প্ৰেৰণাৰ থাৰ্ড পে'মেণ্ট লাগে। তোমালোকে লিখিবলৈ টান পাইছা, তোমালোকৰ প্ৰাপ্য ধন কিয় নিলিখিবা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বা CM অফ আছাম ৰণোজ পেগু ছাৰে প্ৰমিছ কৰিছে তোমালোকক জীৱন প্ৰেৰণা দিব। চ' আধাতে ৰৈ আছে, কিবা নহয় কিবা প্ৰব্লেম হৈছে, মেবি মনতে নাই বা কিবা যি হৈছে আৰু। বাট তোমালোকে ৰিমাইণ্ডাৰ হিচাপে জনোৱা, সেইটো তোমালোকে জনোৱা। তোমালোকে যিবোৰ ষ্টুডেণ্ট ডিষ্ট্ৰিক্ট ৱাইজ হওক বা কলেজ ৱাইজ হওক মিলি এটা প্ৰেছ মিট দিয়া, যাতে তোমালোকে যে পইচা পোৱা নাই সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাণলৈ যায় বা জানে, তাৰে পিছত কিবা এটা একশ্যন হওক। তোমালোকে বেয়া কাম কৰা নাই, তোমালোকৰ পইচা যিখিনি জীৱন প্ৰেৰণা ৰিগাৰ্ডিং থাৰ্ড পে'মেণ্ট ৰিগাৰ্ডিং তোমালোকে পোৱা নাই, সেইটো যে ফেচবুকত লিখিবা সেইটো বেয়া কথা নহয়। বা তোমালোকে প্ৰেছ মিট দিবা ভালকৈ, ছাৰ আমি পইচা পোৱা নাই, থাৰ্ড পে'মেণ্ট পোৱা নাই, আমাৰ কাৰণে থাৰ্ড পে'মেণ্ট ৰিলিজ কৰক বা কণ্টিনিউ দিবলৈ চেষ্টা কৰক। 100% সেইটো এটা মানে ভাল ৱেত মানে তোমালোকে জনাবা, সেইটো বেয়া কথা নহয়। তোমালোকে ফেচবুকত লিখা, টুইটাৰত লিখা, তোমালোকে 10-12 জন 15 জন মিলি এটা প্ৰেছ মিট দিয়া। সৰু সুৰা নিউজ চেনেল বহুত আছে বা বহুত চেনেল আছে, তোমালোকৰ সেইবোৰ ভিডিঅ'ত মানে নিউজ কৰিব, 100% নিউজ কৰিব। চ' তোমালোকে সেইখিনি কাম কৰা। আৰু বেলেগ ৰাস্তা নাই যে গভমেণ্টক জনাবলৈ বেলেগ ৰাস্তা নাই। মই জনামতে মই যিমান দূৰ পাৰিছোঁ মই কৰিছোঁ। আৰু এনেকুৱা নহয় যে মই কৰা নাই, মই আছোঁ। মই ষ্টুডেণ্টৰ হকে কাম কৰিছোঁ, বেলেগ মোৰ একো ইণ্টেনশ্যনে নাই। মোৰ ইয়াতে বহুতে কমেণ্ট কৰে মানে তই এনেই ভিডিঅ' বনা, মই এনেই ভিডিঅ' বনোৱা নাই। আৰু মোৰ ইনকাম নালাগে ভাই ইউটিউবৰ পৰা। ষ্টুডেণ্টৰ হকে কাম কৰিছোঁ আৰু কৰি থাকিম। কোনোবাই বেয়াকৈ কমেণ্ট কৰক বা কৰক, বাট ভাল চলিউশ্যন হ'ল যে তোমালোকে ফেচবুকত লিখা। ফেচবুকত লিখিলে হিমন্ত বিশ্ব শৰ্মা ছাৰ বা ৰণোজ পেগু ছাৰে এইবোৰ বস্তু চায়, যিমান পলিটিচিয়ান আছে চবেই চায়। মানে ফেচবুকৰ পষ্ট হওক বা নিউজ হওক, তোমালোকে কৰা না, ভালকৈ কোৱা। মানে মই এগেইন কৈছোঁ, তোমালোকে ফেচবুকত লিখা, টুইটাৰত লিখা, ৰিকুৱেষ্ট ফৰ্মত লিখা, এটা নিউজ কৰা এটা বা প্ৰেছ মিট দিয়া, যে 10-12 জন ষ্টুডেণ্ট মিলি এটা প্ৰেছ মিট দিয়া। সেইটো যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, ৰণোজ পেগু ছাৰ, অসম গভমেণ্টৰ মানুহখিনিৰ সন্মুখত যায়, তেতিয়া এটা ভাল একশ্যন হ'ব। এতিয়া আহিছোঁ স্কুটিৰ কাৰণে। স্কুটি যিবোৰ ষ্টুডেণ্টে পোৱা নাই, ডিলাৰত গ'লে তোমালোকক মই এগেইন কৈছোঁ, ডিলাৰত গ'লে ষ্টকৰ প্ৰব্লেম দেখায়, বিলৰ প্ৰব্লেম দেখায়, কিবাকিবি। তোমালোকেও ছেম প্ৰচেছ কৰা না। তোমালোকে আধা ষ্টুডেণ্টে স্কুটি পাইছে, আধা ষ্টুডেণ্টে পোৱা নাই, সেইটো ফেয়াৰ হোৱা নাই নহয়। কিছুমানে স্কুটি চলাই আছে, তোমালোকে এতিয়া স্কুটি চলোৱাই নাই, তোমালোকে দেখাই নাই তোমালোকৰ স্কুটি ক'ত আছে, তোমালোকে নাজানা। তোমালোকে জনোৱা না অসম গভমেণ্টক যে আমি পোৱা নাই, আমাৰ কাৰণে ভাবক, আমাৰ কাৰণে আমি এলিজিবল, আমাৰ কাৰণে কিবা ষ্টেপ লওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনোৱা। আৰু বহুত মানে পলিটিচিয়ানৰ ডাঙৰ পলিটিচিয়ানৰ লগত বহুতৰ চিনাকি আছে, তোমালোকে সেইবোৰৰ থ্ৰু দি জনোৱা। এতিয়া নেক্সট 10 মে' তাৰিখে শপত গ্ৰহণ কৰিব, এগেইন গভমেণ্ট বনাব যাই আছে। তোমালোকে যদি মানে কুৱেশ্যনবোৰ এৰাইজ নকৰা, দেন চলিউশ্যন কেনেকৈ পাবা? আজি এগেইন কৈছোঁ তোমালোকক, যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা স্কুটি পোৱা নাই, দুইটাই
বা জীৱন অনুপ্ৰেৰণা যিবোৰ ষ্টুডেণ্টে পোৱা নাই থাৰ্ড পে'মেণ্ট এণ্ড স্কুটি পোৱা নাই, তোমালোকে ভালকৈ লিখা, ৰিকুৱেষ্ট ফৰ্মত লিখা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰা যে তোমালোকে জীৱন প্ৰেৰণা পাব লাগে, থাৰ্ড পে'মেণ্ট কণ্টিনিউ হ'ব লাগে ন, যে কি কাৰণত বন্ধ হৈছে এটা নটিফিকেশ্যনটো এটলিষ্ট দিব লাগে। চ' এগেইন মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আপুনি এইবোৰ ক্ষেত্ৰত এটা ভাল কমিটি গঠন কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ ৰিকুৱেষ্ট, মোৰ এই ভিডিঅ'ৰ থ্ৰু দি আপুনি এটা ভাল কমিটি গঠন কৰক, যিটো কমিটিয়ে কিয়নো মই এইখিনি কথা কৈ আছোঁ টেগ কৰিম মই। চ' মই এগেইন কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, CM অফ আছাম, আপুনি ৰিজাইন কৰিছে, এগেইন হ'ব আপুনি CM, আপোনালৈ ৰিকুৱেষ্ট আপুনি এটা কমিটি গঠন কৰিব, এটা ডিপাৰ্টমেণ্ট গঠন কৰিব ষ্টুডেণ্টৰ কাৰণে, য'ত স্কলাৰশ্বিপ ষ্টুডেণ্টৰ প্ৰব্লেম যাতে ষ্টুডেণ্টে এৰাইজ কৰিব পাৰে, আৰু সেইখিনি যাতে অসমৰ মানুহে বা আপুনি এডুকেশ্যন মিনিষ্টাৰে চাব পাৰে যে ষ্টুডেণ্টে কি লিখিছে, বা এটা মাহত এবাৰ হ'লেও আপোনালোকে যাতে সেই ডিপাৰ্টমেণ্টত ভিজিট কৰে, আৰু তাতেও যিমান কমেণ্টছ আছে, যিমান কমপ্লেইন আছে, যাতে ষ্টুডেণ্টে তাতে ৰেইজ কৰিব পাৰে, আৰু সেই কমপ্লেইনবোৰ আপোনালোকে যাতে পঢ়িব পাৰে, আৰু তাৰ এগেইনষ্টত যাতে আপোনালোকে এটা ষ্টুডেণ্টৰ কাৰণে ভাল ৰাস্তা বা সেই যিবোৰ প্ৰব্লেম ষ্টুডেণ্টে ফেচ কৰি আছে সেইবোৰ যে এৰাইজ কৰিব, তাৰ কাৰণে চলিউশ্যন বিচাৰিব পাৰে। এটা নতুন গভমেণ্ট, বা নতুন গভমেণ্ট মিনছ নতুন গভমেণ্টে হ'ব 10 তাৰিখৰ পৰা, বিজেপিৰে হ'ব, বাট নতুন গভমেণ্ট হ'ব ন। চ' মই ৰিকুৱেষ্ট কৰিম, সেইখিনি ৰিকুৱেষ্ট মোৰ ফালৰ পৰা, যে ষ্টুডেণ্টৰ হকে মোৰ বহুত আইডিয়া আছে, মই দিব পাৰোঁ, বাট হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যোৱা মোৰ কেপাচিটি নাই, যাব নোৱাৰিম, মই জানো অভিয়াছলি যাব নোৱাৰিম। চ' মই ৰিকুৱেষ্ট কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি এটা ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰক, যাতে ষ্টুডেণ্টৰ যিবোৰ প্ৰব্লেম হয় মাহেকত এটলিষ্ট আপুনি বা ডক্টৰ ৰণোজ পেগু ছাৰ, যোনেই এডুকেশ্যন মিনিষ্টাৰ হ'ব, সেইবোৰ চাব পাৰে, আৰু চাই কেনে সেইবোৰৰ চলিউশ্যন আহিব পাৰে ষ্টুডেণ্টৰ হকে। অসমৰ ষ্টুডেণ্ট যাতে আৰু আগত যাব পাৰে, বা আৰু আগলৈ আগবাঢ়ি যাব পাৰে। চ' ষ্টুডেণ্ট এগেইন জীৱন প্ৰেৰণাৰ কথা কৈছোঁ, জীৱন প্ৰেৰণাৰ স্কুটি তোমালোকে লিখা, বি ভাল এটা পজিটিভনেছ আহিব, পজিটিভ ফলাফল আহিব, আৰু বি দিবও পাৰে পইচা, এই মাহত একেলগে 2টা ইনষ্টলমেণ্ট দিব পাৰে, বাট তোমালোকে লিখা, তোমালোকে পোৱা নাই লিখা। চ' এইখিনি আছিল ভিডিঅ'। চ' কিবা এটা কথা ক'লোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰিবা, কিন্তু ৰিয়েল ফেক্ট কৈছোঁ, ইয়াতে কোনো মোৰ ভিউৰ দৰকাৰ নাই, ইয়াতে কোনো পইচাৰ দৰকাৰ নাই, অনেষ্ট কথা কৈছোঁ। আৰু এইটো যিবোৰ ষ্টুডেণ্টে মোক ৰেগুলাৰ চাই সিহঁতে ভালকৈ জানে, ষ্টুডেণ্টৰ কাৰণে কাম কৰিছোঁ, ষ্টুডেণ্টৰ কাৰণে কথা পাতিছোঁ, ষ্টুডেণ্টৰ কাৰণে কথা পাতিম অলৱেজ, যি হ'ব হ'বই, কিন্তু পজিটিভলি কথা কৈছোঁ। ধন্যবাদ।